নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মছজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ অসমৰ 5 সমষ্টিৰ উপনিৰ্বাচনক লৈ ডাঙৰ খবৰ ছেপ্টেম্বৰত ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব অগপক বঙাইগাঁও ইউপিপিএলক চিডলি সমষ্টি এৰি দিব বিজেপিয়ে আৰু লগতে সামগুৰি ধলাই আৰু বিহালীত নিৰ্বাচন খেলিব বিজেপিয়ে আৰু এইবাৰ কংগ্ৰেছে অকলে খেলিব উপনিৰ্বাচন উপনিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতাত নাথাকে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আৰু এইবাৰ উপনিৰ্বাচনত অসম জাতীয় পৰিষদক দিব প্ৰাৰ্থিত্ব এই কথা জনাইছে ৰাজনৈতিক দলকেইটাই ৰাজ্যৰ হাজাৰ হাজাৰ সুলভ মূল্যৰ দোকানীলৈ ভাল খবৰ অবেহত সুলভ মূল্যৰ দোকানীসকলক চৰকাৰে দিলে ভাল খবৰ সুলভ মূল্যৰ দোকানীসকলৰ বাবে মুকলি কৰা হ'ল 272 কোটি 14 লাখ টকা ৰাজ্যৰ 33,000 সুলভ মূল্যৰ দোকানীৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা অবেহত সুলভ মূল্যৰ দোকানীসকলক ভাল খবৰ দিলে চৰকাৰে সুলভ মূল্যৰ দোকানীৰ বাবে মুকলি কৰা হ'ল 272 কোটি 14 লাখ টকা আন্দোলনৰ মাজতে সুলভ মূল্যৰ দোকানীলৈ আহিল ভাল খবৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে কমিছনৰ বাবদ পাবলগীয়া এই টকা পৰিবহণৰ ব্যয়ৰ নামত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে 91.63 কোটি টকা দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত সুলভ মূল্যৰ দোকানীসকলৰ বাবে চৰকাৰৰ এই বৃহৎ পদক্ষেপ কমিছনৰ ধন লাভ নকৰাত দোকানীসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ মাজতে এই ভাল খবৰটো আহিছে আৰু অবেহত কমিছনৰ বাবদ পাবলগীয়া টকা মুকলি কৰি দিলে চৰকাৰে উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণবিধিৰ বাবে মুকলি কৰিব পৰা নাছিল এই টকাসমূহ আৰু সুলভ মূল্যৰ দোকানীৰ আন্দোলন এতিয়া পৰিহাৰ কৰাৰ আহ্বান ৰাজ্যৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এনআৰসিৰ সময়ত বায়োমেট্ৰিক দিয়াসকলে শীঘ্ৰে লাভ কৰিব আধাৰ কাৰ্ড এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ আধাৰ কাৰ্ড আৰু এনআৰসিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এনআৰসিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড কি কাৰণত আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ এই সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব ৰাজ্য চৰকাৰ এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে ৰাজ্যত আৰু এই 9 লাখৰ ভিতৰত আছে বহু থলুৱা অসমীয়া মানুহ এনআৰসি চলি থকাৰ মাজতে আধাৰৰ বাবে কৰা হৈছিল আবেদন সেই সময়ত আধাৰ আৰু এনআৰসি কেন্দ্ৰ একেই থকাৰ বাবে সৃষ্টি হৈছিল সমস্যাৰ এনআৰসি কেন্দ্ৰত আধাৰৰ বাবে আবেদন কৰাৰ বাবেই বহু লোকৰ আধাৰ কাৰ্ড ব্লক হৈ পৰিছিল এই মন্তব্য মুখ্যমন্ত্ৰীৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক কৰোনাৰ পিছত চান্দিপুৰা নামৰ আন এটা নতুন ভাইৰাছক লৈ এইবাৰ ভাৰতত হাই এলাৰ্ট জাৰি এই ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে 8জন লোকৰ মৃত্যু হৈছে ভাৰতত আৰু এখনৰ পাছত আন এখন ৰাজ্যত দ্ৰুতগতিত বিয়পিছে এই নতুন ভাইৰাছবিধ আৰু এই ভাইৰাছক লৈ এতিয়া চিন্তিত ভাৰত চৰকাৰ এটা নতুন ভাইৰাছক লৈ এতিয়া দেশত লাগিছে হাহাকাৰ বিগত 48 ঘণ্টাত এই ভাইৰাছৰ ফলত মৃত্যু হৈছে 8জন লোকৰ এই ভাইৰাছৰ নাম হৈছে চান্দিপুৰা গুজৰাটত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে এই নতুন ভাইৰাছবিধে গুজৰাটৰ সাপৰকণ্ঠা আৰু আৰৱলী জিলাত দ্ৰুতগতিত বিয়পিছে চান্দিপুৰা ভাইৰাছ এই ভাইৰাছে মূলতঃ আক্ৰমণ কৰিছে শিশুসকলক মহ আৰু মাখিয়ে কামুৰিলে এই ভাইৰাছ বিয়পে গুজৰাটৰ পিছত এইবাৰ ৰাজস্থানতো বিয়পি পৰিছে এই নতুন ভাইৰাছবিধ চান্দিপুৰা ভাইৰাছত আক্ৰান্ত হ'লে শিশুৰ মগজু ফুলি যায় আৰু লগতে জ্বৰ বমি হোৱা মাংসপিহীৰ বিষ হোৱা এই ভাইৰাছৰ মূল লক্ষণ দেশৰ আন আন প্ৰান্ততো চান্দিপুৰা ভাইৰাছক লৈ জাৰি কৰা হৈছে হাই এলাৰ্ট উল্লেখযোগ্য যে 1965 চনত ভাৰতৰ নাগপুৰত প্ৰথমবাৰলৈ ধৰা পৰিছিল এই ভাইৰাছবিধ তেতিয়া কিন্তু এই ভাইৰাছবিধ বিয়পি পৰা নাছিল বা সংক্ৰমণ হোৱা নাছিল আৰু এই ভাইৰাছ এতিয়া দ্ৰুতগতিত আন ৰাজ্যলৈ বিয়পাৰ শংকা ব্যক্ত কৰিছে ভাৰত চৰকাৰে যাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি হাই এলাৰ্ট জাৰি কৰিছে ভাৰত চৰকাৰে
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীৰ মতে কাৰ দ্বাৰা মাত্ৰ 8জন লোকেহে অসমত নাগৰিকত্ব বিচাৰিছে আৰু 8জন বিদেশী লোকৰ বাবে অসম চুক্তি নস্যাৎ কৰিছে বিজেপিয়ে। কাৰ ৰূপায়ণৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ লুকাই আছে। কা সন্দৰ্ভত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। অসমৰ ৰাইজক BSNL-এ দিলে এইবাৰ বাম্পাৰ অফাৰ। অসমত অতি কম মূল্যত উপলব্ধ হ'ব BSNL-ৰ সেৱা আৰু অতি শীঘ্ৰে অসমৰ প্ৰতিটো গাঁৱত 4G টাৱাৰ বহুৱাব BSNL-এ। আজি এই কথা জনালে BSNL কৰ্তৃপক্ষই। গ্ৰাহকৰ বাবে BSNL-এ দিলে ভাল খবৰ। অসমত অতি কম মূল্যত উপলব্ধ হ'ব ৰিচাৰ্জ। প্ৰতিখন গাঁৱত শীঘ্ৰে উপলব্ধ হ'ব 4G সেৱা। অসমতো 4G সেৱাৰ বাবে কাম চলাই আছে BSNL-এ। অসমৰ 3000টা প্ৰান্তত স্থাপন কৰা হ'ব টাৱাৰ। সম্পূৰ্ণৰূপে দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব নেটৱৰ্ক সেৱাত। আৰু এই সন্দৰ্ভত টাটাৰ সৈতে 15,000 কোটি টকাৰ চুক্তি কৰিছে BSNL-এ। ইতিমধ্যে বহু গ্ৰাহকে অন্য টেলিকম সেৱা এৰি আদৰি লৈছে BSNL-ক। লাখ লাখ গ্ৰাহক পুনৰ ঘূৰি আহিছে BSNL-লৈ। জিঅ' এয়াৰটেল ভোডাফোন আইডিয়াৰ দাম বৃদ্ধিৰ পিছতেই পুনৰ ঘূৰি আহিছে BSNL-লৈ। আৰু ইতিমধ্যে 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই। এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই। আৰু শীঘ্ৰে দেশত 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা টাটাৰ। লগতে 5G সেৱাও কম মূল্যত উপলব্ধ কৰাব BSNL-এ। ৰাজ্যৰ বান খহনীয়াক লৈ এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ। খহনীয়াগ্ৰস্তৰ কাষত থিয় দি বিজেপি চৰকাৰক হুংকাৰ। বান খহনীয়াৰ স্থায়ী সমাধান নকৰিলে প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ। ৰাজ্যৰ বান খহনীয়াক লৈ এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। খহনীয়াগ্ৰস্তৰ কাষত থিয় দি বিজেপি চৰকাৰক হুংকাৰ বিধায়ক অখিল গগৈৰ। চৰকাৰক অচিৰেই বান খহনীয়াৰ স্থায়ী সমাধানৰ দাবী অখিল গগৈৰ। অন্যথা তীব্ৰ প্ৰতিবাদৰ হুংকাৰ বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক খুৰদাৰ সমালোচনা অখিল গগৈৰ। চৰকাৰে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট লৈ থাকিলে নহ'ব। অসমৰ বান খহনীয়াৰ স্থায়ী সমাধান কৰিব লাগিব চৰকাৰে। গোলকগঞ্জত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। মানুহৰ জীৱন সম্পত্তি ৰক্ষাৰ কাৰণে শপত লৈছিল এইখন চৰকাৰে, কিন্তু চৰকাৰে এনে কোনো কাম কৰা নাই এই অঞ্চলৰ বাবে। গুজৰাটত বান হ'লে কিমান টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কেন্দ্ৰীয় চৰকাৰে 1 টকাও নিদিয়ে অসমৰ বানৰ বাবে। অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে স্থায়ী সমাধান হ'ব ইয়াৰ। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে অচিৰেই 50,000 কোটি টকা দিব লাগে অসমক। এই দাবী ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।